হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। তো মই বনাব লৈছোঁ আজি পেন কেক। তো কেনেকৈ বনাইছোঁ চাওক, মই দেখাই আছোঁ। তো এইফালে লৈ লৈছোঁ কণী দুটা, এনেকৈ মিক্সিটোতে মই ভাঙি লৈছোঁ। তাৰপিছত দি দিছোঁ ইয়াত জোখমতে চেনি আৰু নিমখ। আপোনালোকে যিমান মিঠা খায় তাৰ জোখৰে দি ল'ব। তাৰপিছত মই মিক্সিত ঘূৰাই পিনে এনেকৈ বাতি তাত নমাই লৈছোঁ। তাৰপিছত দিছোঁ ৰিফাইন আৰু গোটেইখিনিতে মিক্স কৰি লওঁ। তাৰপিছত ইয়াত দি দিছোঁ আটা। আপোনালোকে ময়দাও দিব পাৰে, ময়দা খোৱা ইমান এটা ভাল নহয়, যিহেতু মই আটা দিয়ে বনাব লৈছোঁ। এই চব মিক্স কৰিছোঁ আৰু ডাঠ হৈ আছে যিহেতু। এতিয়া মই এড কৰিম গাখীৰ। সকলোৱেতো বনাব জানেই চাগে, মই জাষ্ট দেখাইছোঁ যেন মই কেনেকৈ বনালোঁ। তাৰপিছত দিলোঁ ইয়াত বেকিং পাউডাৰ অকণমান। তাৰপিছত চাওক মোৰ বেটাৰ ৰেডি হৈ গ'ল পূৰা। তাৰপিছত টাৱাখন গৰম কৰি লৈ পিনে মই এটা দি চাইছোঁ, মানে তেল নিদিয়াকৈ হয়নে নহয়। তেল দিয়া নাই। চাওক বাবলছ উঠি আহিছে, মানে হৈছেহি আৰু। তো মই এখন বনাই ট্ৰাই কৰিছোঁ আৰু চাওক ইমান ধুনীয়াকৈ হৈছে নহয়, একদম পূৰা চফ্ট। চাওকচোন পূৰা চফ্ট হৈছে, মানে তেল নিদিয়াকৈ মই ট্ৰাই কৰিব পাৰিম। তাৰপিছত চাওক তেল নোহোৱাকৈ মই বনাব ল'লোঁ এতিয়া। তাৰপিছত চাওক মোৰ ৰেডি হৈ গ'ল পেন কেক। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ প্ৰিয়া চক্ৰৱৰ্তী ইউটিউব চেনেলটো। বাই।